কোন কথাখিনি আৰু তুমি মনোযোগ দি শুনিবা তোমাক কোৱা মানে ষ্টুডেণ্টখিনিক কোৱা টুডে we are going to mention a very interesting and essential topic for simple past tense verb correction. So we should keep in our mind that when we have as if, as though, or I wish. Again, I wish, as though, and as if in this sentence. Do you understand? কি কৈছে যে when we have I wish, as though, as if in this sentence, then verb of the sentence must be in simple past. কথাটো এনেকুৱা যেতিয়া সেন্টেন্সত I wish, as though, as if থাকিব তেনেহলে আমি এই কথাটো we should keep it in our mind that the verb must be in simple past. Another example দেখাইছো suppose I wish I can help you. আমি দেখা পাইছো we found that in this sentence I wish I can help you. I wish here in the first of the sentence, in the beginning of the sentence, and we have can in place of main verb, and we have to correct this error. So অলপ আগত যেহেতু মই ক'লোঁ সেন্টেন্সটো যেহেতু আই উইশেৰে বিগিন হৈছে গতিকে কেন ক'ত যাব কুড হ'ব হয় না নহয় যে আই উইশ আই কুড হেল্প ইউ কাৰেকশ্যন হৈ গ'ল ঠিক তেনেকুৱা আই উইশ আই হেভ দ্য মানি আই উইশেৰে বিগিন হৈছে গতিকে হেভ কি হ'ব হেভৰ ভাৰ্বটো হেড ঠিক তেনেকৈ হি টক্স এছ ইফ হি ন' এভৰিথিং গতিকে সেন্টেন্সৰ মাজত কি আছে এছ ইফ আছে গতিকে যেতিয়া এছ ইফ আছে আমি এটা কথা মনত ৰাখিব এই এছ ইফৰ পিছৰ ছাবজেক্টৰ পিছত যিটো ভাৰ্ব আছে এই ভাৰ্বটো চিম্পল পাষ্ট হ'ব গ'ল তেনেহ'লে এটা সৰু কথা মই তোমালোকক আগবাঢ়ি দিছোঁ এই ৰুলছটোৰ লগত ৰিলেটেড থকা কথাটো হ'ল ইন দিছ ৰুল when we have be in place of main verb মানে যেনেকুৱা মানে নো কেন হেভ মেইন ভাৰ্বৰ প্লেচত আছে কিন্তু এইবাৰ আমাৰ মেইন ভাৰ্বৰ প্লেচত আছে কি বি হা তেনেহ'লে আই উইশ এজ দ' এছ ইফ আৰু যদি সেন্টেন্সত বি থাকে মেইন ভাৰ্বৰ প্লেচত তেনেহ'লে বি টাৰ্ণছ ইন টু ৱেৰ এটাই ৱাজ নহ'ব কিন্তু ৱেৰ কি হ'ব ৱেৰ যেনেকুৱা আই উইশ আই বি এ বাৰ্ড তেতিয়া এই বিটো কি হ'ব ৱেৰ হৈ যাব ৱেট আই উইচ আছে যে কি হ'ব ৱেট এই কথাটো মনত ৰাখিব ভাৰ্ব কাৰেকশ্যনৰ এটা অতি জৰুৰী নিয়ম বুজি পাইছা ঠিক তেনেকৈ হি টক্স এছ ইফ হি বি আৱাৰ প্ৰিন্সিপাল তেনেহ'লে ইয়াতে চোৱা এছ ইফ আছে গতিকে এছ ইফ থাকিলে এই বিটো কি হ'ব ৱেৰ হৈ যাব বুজি পাইছা এই কথাখিনি মনত ৰাখিলে হ'ল এতিয়া আহি থাকে প্ৰশ্ন 9, 10 ক্লাছ 11, 12ত এই কুৱেশ্যনটো আহি থাকে গতিকে এছ ইফ এছ দ' থাকিলে মেইন ভাৰ্ব চিম্পল পাষ্ট আৰু যদি বি থাকিলে ৱেৰ Thank you.